নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা যেতিয়া মই ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰিম তোমালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব এতিয়া প্ৰথম মই যোনটো ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো আহিছে দ্য আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা আৰু ইয়াৰ কাৰণে ৱৰ্ক ইন ইণ্টাৰভিউ পাতিছে কেইটামান ভেকেন্সি আছে SEOC তাৰপিছত ERSS supervisor ERSS data entry operator আৰু operator total number of vacancy 4টা আছে এইটো আসাম গভৰ্ণমেণ্টৰ জব হয় work in interview হ'ব 9 জুলাইত ইন্টাৰভিউ আছে আৰু অফিচিয়েল ৱেবসাইটটো হৈছে asdma.gov.in ইয়াতে যিকেইটা ভেকেন্সি আছে এবাৰ মই কৈ দিছোঁ ইনফৰমেশ্যন এছিষ্টেণ্ট ফৰ ষ্টেট এমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ এটা পোষ্ট আছে ERSS supervisor এটা আছে ERSS operator এটা আছে আৰু data entry operator এটা আছে টোটাল 4টা আছে It educational qualification high secondary passed or equivalent from a recognized board or educational institute. SEOC post kane high secondary pass laibo. ERSS supervisor kane postgraduate in any discipline bisarise. ERSS operator kane graduate in any discipline bisarise. Aro data entry operator kane PU ba HSSLC or equivalent exam from a recognized board. Tamane high secondary pass kane high secondary pass korle tumalke data entry operator aro SEOC kane apply কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেট হলে ERSS supervisor আৰু only graduate হলে ERSS operator age limit minimum 20 years পৰা 43 years লৈকে হ'ব the selection procedure যোনটো হ'ব হেতু computer skill test MS office হ'ব আৰু viva হ'ব interview হ'ব কৰিবলৈ হলে তোমালোকে ডাইৰেক্ট ইন্টাৰভিউ কাৰণে যাব পাৰিবা আৰু এইগিটা ওয়েবসাইট আছে মই দেখাই দিম ইয়াৰ পৰা ডকুমেন্টস কি কি লাগে খিনি গম পাই যাবা আৰু এটো ভেনিউ হৈছে আসাম সাৰ্ভে এণ্ড সেটলিং ট্ৰেইনিং সেন্টাৰ ৰাজানগৰ দক্ষিণ গাঁও কাহিলিপাৰা গুৱাহাটী এখন হৈছে অফিচিয়েল ওয়েবসাইটখন ডিজাস্টাৰ মেনেজমেন্টৰ আৰু ইয়াতে এটো দিয়া আছে ভেকেন্সি ফৰ ভেৰিয়াছ পোষ্ট ফৰ ASDMA ইয়াতে ক্লিক কৰিবা ক্লিক কৰিলে এখন অফিচিয়েল নটিফিকেশনখন খুল খাই যাব আৰু ইয়াতে ডিটেইলছ খিনি দিয়া আছে পোষ্টৰ ডিটেইলছ দিয়া আছে তাৰ পিছতে এখিনি এলিজিবিলিটি কৈছে ইন্ডিয়ান সিটিজেন শুড ব্ৰিং প্ৰুফ অফ আইডেন্টিটি প্ৰুফ লাগিব তাৰমানে ভোটাৰ আইডি কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স সেল অ্যাটেস্টেড কপিজ অফ দা প্ৰুফ অফ এজ এডুকেশনাল কোৱালিফিকেশন ওয়ার্ক এণ্ড এক্সপেৰিয়েন্স এখিনি লাগিব এখিনি তোমালোকে অৰিজিনাল খিনিও লৈ যাব আৰু লগতে সেলফ অ্যাটেস্ট কৰি পেলাই ফটোকপি খিনিও লৈ যাব লাগিব বাকি এখিনি ডিটেইলছ গুটেই মেনশন কৰা আছে essential qualification এখিনি মই এবাৰ কৈয়ে দিছো job responsibility এখিনি গুটেখিনি এবাৰ পঢ়ি চাই লবা লিংকটো মই দি দিম শেয়াৰ কৰি দিম তাৰ পৰা ডিটেইলছ খিনি চাই পেলাই তোমালোকে যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে ভেকেন্সি কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেন্সিৰ বিষয় দেখাম হেতু হৈছে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ ফালৰ পৰা আৰু ইয়াত কি ভেকেন্সি আছে মই দেখাই যাওঁ এই লেটেষ্ট নিউজ ইয়াতে এইবিলাক ভেকেন্সি আছে ইয়াতে ওয়ার্ক ইন ইন্টাৰভিউ চলি আছে এতিয়া যোনটো মই ভেকেন্সিৰ বিষয় দেখাম হেতু হৈছে ওয়ার্ক ইন ইন্টাৰভিউ ফৰ সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসোসিয়েশন ফৰ দ্য ষ্টেট অফিস অফ দ্য আদাৰ্স বিদ্যালয় সংগঠন আসাম আৰু ইয়াৰ কাৰণে ওয়ার্ক ইন ইন্টাৰভিউ পাতিছে তেখেতলৈকে 18 জুলাইত পোষ্ট আছে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এখনৰ 2 তাৰিখে নটিফিকেশন আহিছিলে এগিটা গভৰ্ণমেন্ট জব হয় কনষ্ট্ৰাকচুৱেল কাহিলিপাৰাত হ'ব জব লোকেশন অনলাইন বা ইমেইলৰ থ্ৰু দি এপ্লাই কৰিব লাগিব এপ্লিকেশনৰ লাষ্ট ডেট 12 তাৰিখ আছে 12 জুলাই আৰু ওয়ার্ক ইন ইন্টাৰভিউ হ'ব 18 জুলাই অফিচিয়েল ওয়েবসাইট হৈছে avs.assam.gov মই ডিটেইলছ খিনি এবাৰ দেখাই দিছো এখন অফিচিয়েল নটিফিকেশনখন হয় ইয়াতে ওয়ার্ক ইন ইন্টাৰভিউ পাতিছে ফৰ দ্য সিলেকশন অফ ক্যান্ডিডেটস হু ইজ পাৰ্মানেন্ট ৰেজিডেন্ট অফ আসাম অসমৰ পাৰ্মানেন্ট ৰেজিডেন্ট হ'ব লাগিব পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰিবলৈ পোষ্ট গিটা আছে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট SSA ফৰ দ্য ষ্টেট অফিস অফ সংগঠন অন 18 জুলাই 10:30 AM ইন্টাৰভিউ হ'ব কনফাৰেন্স হল অফ AV সংগঠন আসাম কাহিলিপাৰা গুৱাহাটী 781019 ইয়াতে দুটাৰ যোনকেইটা পোষ্ট আছে সেইগিটাৰ কাৰণে তোমালোকে 18 তাৰিখে ওয়ার্ক ইন ইন্টাৰভিউ কাৰণে যাব পাৰিবা যদি তোমালোকৰ এলিজিবিলিটি মিলে The candidate shall have to mail only the duly filled up prescribed application form to recruitment.avsassam@gmail.com যোনখন এপ্লিকেশন ফৰ্ম আছে সেইখন তোমালোকে ইমেইল কৰি পেলাই পঠাই দিব লাগিব এইটো এড্ৰেছত আৰু এপ্লিকেশন ফৰ্ম is available in the official website of avsassam.gov.in এই অফিচিয়েল এড্ৰেছ যোনটো আছে এইটো তোমালোকে এপ্লিকেশন ফৰ্মখন পাই যাবা The applicant must have minimum 35 years of age and on 1st January 2025 and maximum upper age limit shall not exceed 50 years
as on 1st January 2025 মানে 35 পৰা 50 yearsৰ ভিতৰত হলে এই পোষ্টৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা এপ্লিকেশন ফিজ 200 টকা দিব লাগিব submitted through demand draft in favor of managing director others Vidyalaya Sangathan Assam payable at Guwahati the original demand draft shall have to be produced during the time of document verification যদি তোমালোকৰ সিলেকশন হৈ গৈছে আৰু যেটা document verification হ'ব তেতিয়া তোমালোকে তাৰ original খন দিব লাগিব এটা application কৰাৰ সময় তোমালোকে just demand draft number to দিলে হ'ব এটা educational qualification senior administrative assistant or কাৰণে graduate or equivalent examination passed with minimum 55% of marks in any stream from a recognized university institute and computer degree বা diploma graduate 55% marks আৰু লগতে computer degree বা diploma লাগিব experience preference will be given to applicant having experience in government undertaking organization or similar work good computer knowledge মানে ms word excel tally powerpoint এইবিলাক লাগিব with good writing DTP skill in English and Assamese good report and proposal writing skill আৰু কৈছে experience of working in Fin Assam GEM portal e-procurement etc will be preferred এটা যোনটো selection process হ'ব document verification হ'ব aptitude test হ'ব আৰু writing skill and computer literacy test হ'ব ডাউনলোড কৰিব এখন মই এবাৰ দেখাই দিম ইয়াতে ক্লিক কৰি পেলাই তাৰ পিছত ইমেইল পঠাই দিব লাগিব এটুত 200 টকা ডিমান্ড ড্ৰাফৰ লগত পেয়েবল এট এটো এড্ৰেছ দিছে ডাইৰেক্টৰ এখিনি আৰু original document must be presented during document verification or last date of submission of form through email is 12 July এখন হৈছে অফিশিয়াল ওয়েবসাইট খন এয়া লেটেস্ট নিউজতে work in interview এটো আহিছে এটো এখন সার্কুলার খন যোনখন মই দেখাই দিছো work in interview কথা লিখিছে এখন আছে সার্কুলার খন এপ্লিকেশন খন কোড পাব কোড আছে এখন এপ্লিকেশন ফর্ম খন এখন ইয়াতে ক্লিক কৰিব লাগিব আৰু এখন হৈছে এপ্লিকেশন খন এখন ইয়াতে গৈ ডাউনলোড কৰি লব পাৰিবা বা ইমেইল কৰি লব কৰিবৰ কাৰণে এখন কম্পিউটাৰ সেভ কৰি পেলাই ফিল কৰি দিব ফিল কৰি পেলাই এখন ইমেইল কৰি পঠাই দিব ইয়াতে গুটি ডিটেইলছ যি মেনশন কৰা আছে সেইখিনি ফিল কৰি দিলে হল দুখন পেজৰ হয় এখন যদি তোমালোকৰ এলিজিবিলিটি মিলে তেন্তে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিবা আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতে শেয়াৰ কৰি দিবা কোনোবা যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিওত মই জনাব লগা ইমানেই আছিল আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ